লেখাৰ ক্ষেত্ৰত মই প্ৰচেষ্টা চলাই আছিলোঁ আৰু ভবা নাছিলোঁ আজি যে এনেকৈ মোৰ লেখাবিলাকক এনেকৈ এটা সন্মান দিব ভাল লাগিছে আৰু মই দুলীয়াজানৰ পৰা আহিছোঁ। বিশেষকৈ অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰৰ যি যুৱ লেখক সন্মান প্ৰদান এই বঁটাটি পাই যথেষ্টখিনি সুখী অনুভৱ কৰিছোঁ আৰু যিসকল যুৱক লেখক লেখিকা এই বঁটাটো পাবলৈ সক্ষম হৈছে প্ৰত্যেকগৰাকীকে অভিনন্দন জনাইছোঁ আৰু অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ যি উদ্যোগ এই উদ্যোগে কিন্তু উঠি অহা যিসকল লেখক লেখিকা সেই লেখক লেখিকাসকলক পৰৱৰ্তী পৰ্যায়ত সাহিত্য চৰ্চা কৰা গ্ৰন্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি উৎসাহ যোগাইছে আৰু এটা যিহেতু এই যি যুৱ লেখক সন্মান প্ৰদান এই অনুষ্ঠানত প্ৰতীকী হিচাপে মাত্ৰ 2-3 গৰাকী যুৱক লেখক লেখিকাক প্ৰতীকী হিচাপে যি চেক পত্ৰ বিতৰণ কৰিলে তাৰ পৰিৱৰ্তে যিসকল ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ 818 গৰাকী লেখক লেখিকা ইয়াতে উপস্থিত আছিল কিন্তু তেখেতসকলক যিহেতু কোনো ধৰণৰ প্ৰমাণ পত্ৰ যেহেতু দিয়াৰ ব্যৱস্থা নকৰিলে প্ৰত্যেকগৰাকী লেখক লেখিকাই কিন্তু চিনস্বৰূপে এখন স্বীকৃতি পত্ৰ হ'লেও পোৱা হ'লে হয়তো যথেষ্টখিনি ভাল পালে হয়।